সকলোকে হোলীৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু হোলী স্পেচিয়েল মই চাইছিলোঁ ৰীল তাতে দেখিলোঁ মালপোৱা মই বোলো ময়ো বনায়ে চাওঁ চ' তাৰ কাৰণে দুটা কল এনেকৈ মিক্সিত ব্লেণ্ড কৰি লৈছোঁ তাৰপিছত এয়া লৈছোঁ মই একাপ ময়দা আধা কাপ চুজি তাৰপিছত 1/4 কাপ লৈছিলোঁ মই ইয়াতে ফ্ৰেছ ক্ৰীম তাৰপিছত চেনি আৰু এয়া হৈছে চপ কৰি লোৱা নাটছ লগতে ইলাচি আৰু অকণমান বেকিং ছ'ডা এতিয়া প্ৰথমতে অকণমান গাখীৰ দিছোঁ গাখীৰ দি পেলাই গোটেই বেটাৰটো মিক্স কৰি লৈছোঁ আৰু কলখিনি যে মেছ কৰি ৰাখিছিলোঁ সেইখিনি ইয়াতে দি আকৌ অকণমান গাখীৰ দি পেলাই বেটাৰটো মই একদম স্মুথকৈ ফেটি ল'লোঁ তাৰপিছত 10-15 মিনিটৰ কাৰণে থৈ দিম চাচনিটোৰ কাৰণে মই ইয়াতে একাপ লৈছোঁ চেনি আধা কাপ পানী তাতে ইলাচি দিছোঁ দুটা আৰু প্ৰায় 10-15 মিনিট বইল কৰাৰ পিছত এয়া চাচনি ৰেডি এতিয়া কেৰাহীত তেল দি পেলাই এখনকৈ মালপোৱা কেইখন ভাজি গৈ থাকিলেই হ'ল মই এই ৰেচিপিটো ফাৰ্ষ্ট টাইমৰ কাৰণে ট্ৰাই কৰিছিলোঁ আৰু সঁচাকৈ কৈছোঁ ইমানেই বেছি ছফ্ট হৈছিলে মালপোৱা কেইখন খাবলৈ বহুত বেছি ভাল লাগিলে আপোনালোকে ট্ৰাই কৰি চাব পাৰে আজিলৈ আহিছোঁ বাই